মোৰ নাম সুগলি আৰু দুপুৰী এমপি কেণ্ডিডেট আৰু মই বৰ্তমান বিজেপিৰ ভাৰতীয় জনতা দলৰ অল আসামৰ মই ষ্টাৰ কেম্পেইনাৰ আৰু মই গুৱাহাটীতে আমি মন্ত্ৰীৰ লগত লগ কৰিছোঁ। তাৰপিছত আমাৰ ইয়াতে মানে মিটিং আছিল। আজমলক যে এইবাৰ যদি চৰকাৰ গঠন কৰে তেনেহলে এইটো সন্ত্ৰাসবাদীক চলাব আৰু আৰৱৰ যি আৰবী ভাষা এইটো অসমৰ ভাষা নিশ্চিত কৰিব, এইটো দলিয়াই দিব দিয়া আমাৰ এৰাবিক ভাষাটো চলাবৰ কাৰণে এইটো সিদ্ধান্ত লৈছে। সেইটো কাৰণে আমাৰ অসমবাসী গম পায় যে আজমলৰ নেতৃত্বত মানে অসম চলিব। যদি মিত্ৰত্ব চৰকাৰ হয় তেনেহলে আজমলৰ নেতৃত্বত চলিব। তেনেহলে আজমলত কিন্তু সন্ত্ৰাসবাদীক এইটো সন্ত্ৰাসী তেওঁ ভাৰতৰ নাগৰিক নহয় বুলি আমি স্পষ্ট কৰোঁ যে বদৰুদ্দিন কামিং ফৰ বাট লিভিং অফ তেওঁ আৰৱৰ পৰা তেখেতে আহিছিল, তেখেতে বিনিয়োগ কৰিবলৈ কাৰণে আহিছিল। আহি আমাৰ মানে অসমত এটা সাম্প্ৰদায়িক তেখেতে চলাই আছে। আজি চাওক আমি এইখানে আহিবলৈ গৈ আছো, আজমলৰ কাৰণে আহিবলগীয়া আছে, কাৰণ আজমল এটা সন্ত্ৰাসবাদী। আজি এই সন্ত্ৰাসবাদীৰ কাৰণে হিন্দু মুছলমান একদম বিভাজন তেখেতে কৰিছে। আজি আমি হিন্দু মুছল একেলগে থাকিছো, একেলগে খাইছো, একেলগে ঘূৰি ফুৰিছো। আজি সেইটো আমি কি কৰি হিংসা কৰি আছো। আজি হিংসাটো আজমলে কৰি দিছে যে আমি হিন্দুৰ ঘৰত যাব নোৱাৰো বা হিন্দুসকল আমাৰ মুছলিমৰ মানে আহিব নোৱাৰে, কিবা এটা হিংসা এটা প্ৰবলাপ মানে তেখেতে পেলাইছে। সেইটো কাৰণে আমি এই সন্ত্ৰাসবাদীৰ কাৰণে আমি মানে ৰাজনীতি থিয় হৈছো যে আমাৰ অঞ্চল আমি ডেভেলপ কৰিব লাগিব। আমাক যাতে অসমবাসী আমি এই অসমীয়া আমি জাতিক যাতে আমি আগুৱাই লৈ যাব পাৰো। মোৰ নাম সুগলি আৰু দুপুৰী এমপি কেণ্ডিডেট আৰু মই বৰ্তমান বিজেপিৰ ভাৰতীয় জনতা দলৰ অল আসামৰ মই ষ্টাৰ কেম্পেইনাৰ আৰু মই গুৱাহাটীতে আমি মন্ত্ৰীৰ লগত লগ কৰিছোঁ। তাৰপিছত আমাৰ ইয়াতে মানে মিটিং আছিল। আজমলক যে এইবাৰ যদি চৰকাৰ গঠন কৰে তেনেহলে এইটো সন্ত্ৰাসবাদীক চলাব আৰু আৰৱৰ যি আৰবী ভাষা এইটো অসমৰ ভাষা নিশ্চিত কৰিব, এইটো দলিয়াই দিব দিয়া আমাৰ এৰাবিক ভাষাটো চলাবৰ কাৰণে এইটো সিদ্ধান্ত লৈছে। সেইটো কাৰণে আমাৰ অসমবাসী গম পায় যে আজমলৰ নেতৃত্বত মানে অসম চলিব। যদি মিত্ৰত্ব চৰকাৰ হয় তেনেহলে আজমলৰ নেতৃত্বত চলিব। তেনেহলে আজমলত কিন্তু সন্ত্ৰাসবাদীক এইটো সন্ত্ৰাসী তেওঁ ভাৰতৰ নাগৰিক নহয় বুলি আমি স্পষ্ট কৰোঁ যে বদৰুদ্দিন কামিং ফৰ বাট লিভিং অফ তেওঁ আৰৱৰ পৰা তেখেতে আহিছিল, তেখেতে বিনিয়োগ কৰিবলৈ কাৰণে আহিছিল। আহি আমাৰ মানে অসমত এটা সাম্প্ৰদায়িক তেখেতে চলাই আছে। আজি চাওক আমি এইখানে আহিবলৈ গৈ আছো, আজমলৰ কাৰণে আহিবলগীয়া আছে, কাৰণ আজমল এটা সন্ত্ৰাসবাদী। আজি এই সন্ত্ৰাসবাদীৰ কাৰণে হিন্দু মুছলমান একদম বিভাজন তেখেতে কৰিছে। আজি আমি হিন্দু মুছল একেলগে থাকিছো, একেলগে খাইছো, একেলগে ঘূৰি ফুৰিছো। আজি সেইটো আমি কি কৰি হিংসা কৰি আছো। আজি হিংসাটো আজমলে কৰি দিছে যে আমি হিন্দুৰ ঘৰত যাব নোৱাৰো বা হিন্দুসকল আমাৰ মুছলিমৰ মানে আহিব নোৱাৰে, কিবা এটা হিংসা এটা প্ৰবলাপ মানে তেখেতে পেলাইছে। সেইটো কাৰণে আমি এই সন্ত্ৰাসবাদীৰ কাৰণে আমি মানে ৰাজনীতি থিয় হৈছো যে আমাৰ অঞ্চল আমি ডেভেলপ কৰিব লাগিব। আমাক যাতে অসমবাসী আমি এই অসমীয়া আমি জাতিক যাতে আমি আগুৱাই লৈ যাব পাৰো।